এনেকৈ কঁঠালৰ মুচি চব্জি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু স্পেচিয়েল থেংকছ টু তুলিকা, কিয়নো তাই মোক কিন্তু গছৰ পৰা কঁঠালৰ মুচিটো পাৰি দি পঠিয়াইছিলে, জানে যে মই খাই ভাল পাওঁ। মই আহি পালোঁ বজাৰৰ পৰা। এতিয়া মাইনাক বুজাই আছে দেউতাই, ককাকে বুজাই আছে। ককাকটো এতিয়া গুচি যাব, দেউতা আহিছিল আমাক থ'বলৈ, কিন্তু দেউতাৰ কাম আছে, চ' এতিয়া যাব দেউতা। এতিয়া মাইনাই যাব নিদিয়ে, বহি আছে, এতিয়া তাইক বুজাই আছে। দেউতা যোৱাৰ পিছত নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাতিপুৱাই। আৰু এতিয়া দেখিছেনে ইমান কুঁৱলী পৰিছে। ঠাণ্ডা দিনত ইমান কুঁৱলী পৰা নাছিলে, আজি ইমান কুঁৱলী দেখিছোঁ। মানে গাড়ীৰ কাৰণে মই মাইনা এনেকৈ ৰৈ আছিলোঁ। পিছত আমি গাড়ীতে মাইনা মোৰ লগত বহি আছে, আৰু দেউতা আহিছে বাৰু আমাৰ লগত। আৰু বাহিৰ তেজপুৰ আহি পাই বাহিৰে তাইক থৈ আমাৰ ওলালোঁ। মই আহি পাই গ'লোঁ তেজপুৰ। এতিয়া মাইনা ঘৰত দেউতাৰ লগত গৈ আছোঁ স্কুললৈ। স্কুল ছুটি দি এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰ পামেই, আজি ৰিক্সাখন মানে অকণমান দূৰত এৰিলে। একচুৱেলি মই সদায় যোৱা ৰিক্সাখন আজি অহা নাই, তাৰ কিবা এটা অসুবিধা হ'ল। বেলেগ এখন ৰিক্সাত আহিলোঁ, এই বহুত অকণমান দূৰতে নমাই দিলে। চ' এইখন খোজকাঢ়ি গৈ আছোঁ। ইমান ভাগৰ লাগিছে, মানে এইকেইদিন ঘৰত থকা এটা বেলেগ এটা হেৰি আছিলে। আজি পুৱাই উঠি আহিলোঁ তেনেকৈ নোখোৱাকৈ। স্কুলত খালোঁ বাৰু কিবা এটা, হ'লেও মানে ক'ৰবাত আহিবলগীয়া থাকিলে টেনশ্যন এটা থাকে ন, টোপনিটো তেনেকৈ নহয়। তেনেকৈ এলাৰ্ম বজাৰ আগতে উঠিলোঁ, তেনেকৈ উঠি আহিলোঁ। এতিয়া অকণমান ভাগৰি আছোঁ, আৰু ইমান দিন যিহেতু ৰুমত নাই। ৰুমৰ অৱস্থা কি হৈ আছে, এনে ধূলি বালিৰ দিন একদম আহিয়ে চাইছোঁ, গোটেই ধূলি হৈ আছে। সেইখন আছে সামৰিবলৈ এতিয়া গৈ। আৰু মাইনা যিহেতু আছে এতিয়া ঘৰত, তাইকতো এইখিনি কৰি গোটেই কাম বন কৰিব লাগিব। কাইলৈ আকৌ স্কুল। চ' মই এতিয়া ৰুম পালোঁ বাৰু, ৰুম আহি পালোঁ। সেই গছবোৰ দেখিছেনে, মই মানে বহুত বেছি ভাল পাওঁ। মোৰ লাগিবই, মই য'তে থাকোঁ মানে গছ গছনি তেনেকৈ নহ'লে মোৰ নহয়। এতিয়া ইমান দিন হ'ল যে গছবোৰ অকণমান বেয়া হৈছে, পানী পোৱা নাই। কেইদিনমান নাছিলোঁ, আজি আকৌ দিব লাগিব পানী। এতিয়া গৈ চাওঁ মাইনা কি কৰিছে। এয়া বেগবোৰ এনেকৈ থোৱা আছে, আহি এইখিনি এতিয়া সামৰিব লাগিব। তাই জানো কি কৰিছে। তাই বহি এয়া লিখি আছে। মাম্মা তোমাৰ গৰম লগা নাই নেকি? এইটো পিন্ধি আছা যে তুমি সোণজনী, গৰম লগা নাই নেকি? মা কোৱাচোন, ইমান গৰমত এনেকৈ পিন্ধি আছা যে সোণজনী, কিবা খালা নাই তুমি? এই গৰমটো তুমি ইমান এনেকৈ ফুলকৈ পিন্ধি আছা। ভাত খা, খাই ল'ম ভাত। তুমি খালা? ভাত খালা? ভাত খায়ে মই এতিয়া অকণ ওলাই আহিছোঁ বজাৰলৈ, যিহেতু ইমান দিন নাই। তো গ্ৰচাৰিজ নিবলগীয়া আছে, চব্জি বজাৰ নিবলগীয়া আছে। তো মই আহিছোঁ এতিয়া প্ৰথম গ্ৰচাৰী শ্বপ ৰত্নেশ্বৰী, মোৰ ৰুমৰ ওচৰতে। মানে আপুনি যি লাগে গ্ৰচাৰিজ আইটেম চব পায়। মই ৰুমৰ ওচৰত মই আহি পালোঁ বজাৰৰ পৰা। এতিয়া মাইনাক বুজাই আছে দেউতাই, ককাকে বুজাই আছে। ককাকটো এতিয়া গুচি যাব, দেউতা আহিছিল আমাক থ'বলৈ, কিন্তু দেউতাৰ কাম আছে, চ' এতিয়া যাব দেউতা। এতিয়া মাইনাই যাব নিদিয়ে, বহি আছে। এতিয়া তাইক বুজাই আছে। দেউতা যোৱাৰ পিছত তাই মুখখন ফুলাব, কান্দিব, কি কৰিব। ককা 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 ককা। আৰু ইমান দিন থাকিলোঁ ন, আৰু দেউতা যোৱাৰ সময়ত মোৰে বেয়া লাগে, আৰু তাইতো বেয়া লাগিবই বাৰু। মানে মই তাইৰ কথাবিলাক ইমান নুশুনো ন, তাইৰ মতে মই নচলো। কিন্তু তাইৰ মতে একদম ককাক চলি থাকে যে। 3 দিন পাছত আহিব। আহিব, আকৌ আহিব মা, 3 দিন পিছত আহিব দেই, হ'বনে? পৰহি দিনা আহিব, হ'ব? তুমি সঁচাকে কৈছা, আহিব। এতিয়া ককাক যাব দিয়া, দেৰি হ'লে ট্ৰেইন নাপাব কিন্তু মা। ট্ৰেইনত যাব। তাই এতিয়া কি বাহানা কৰি কি কৰি মানে ককাকক ৰখাব, সেইটোহে চিন্তা কৰি আছে। আৰম্ভ হ'লে তাই। দেউতা ভালকে যাবা। দেউতা যোৱা সময়লৈকে নাহে, মই চাম দিয়া তাইক, তুমি টেনশ্যন ল'ব নালাগে। দেউতা যোৱাৰ পিছত মনটো ইমান বেছি বেয়া লাগে। যিমান বাৰে আহে, আহোঁতেতো ভাল লাগে বহুত বেছি, যেতিয়া আহিম বুলি কয়, কিন্তু যোৱাৰ পিছত যে
মোৰ নিজৰে মনটো বেয়া লাগি থাকে, মইনো তাইক কি বুজাম। তাইও এতিয়া আজি ৰাতিটো আৰু মনটো মাৰিয়ে থাকিব, অলপ পিছে পিছে বিচাৰিব ককা ককা ককা, কিন্তু উপায়ো নাই ন, দেউতাৰো ঘৰত কাম থাকে, সদায় আৰু ক'ত মোৰ লগত থাকিব পাৰিব। তো যোনে নিজৰ মানে যিসকলে নিজৰ মাক দেউতাকৰ লগত সদায় থাকিব পাৰে, তেওঁলোকতকৈ ভাগ্যৱান আৰু পৃথিৱীত বেলেগ কোনোৱে নাই। মাইনা শুই আছে, মই ভাবিলোঁ তাই শুই থাকোঁতে কঁঠালখিনি কাটি লওঁ, কিয় কঁঠাল খাবলৈ যিমান টেষ্টি, বনাবলৈ কাটিবলৈ অকণমান সময় লাগে বাৰু, আৰু সময় লাগিলেও মই বনাওঁ, কিয়নো কঁঠালৰ চব্জি মোৰ আটাইতকৈ প্ৰিয় চব্জি। কটাৰীৰে কটাৰ মোৰ ইমান অভ্যাস নাই, মই বঠি ইউজ কৰোঁ বেছি। তো মই অকণ তেল লগাই লৈছোঁ, যিহেতু কঁঠাল কাটোতে আঠাটো লাগি যাব, সেইকাৰণে বঠিখনত তেল অকণ লগাই ল'লোঁ। আৰু হালধি দি ৰাখিছোঁ, দেখিছেনে আপোনালোকে? কাৰণ কঁঠালটো এনেই কাটি থৈ দিলে ক'লা ক'লা হৈ যায়, কিন্তু এইটো কাটি যদি মই হালধি থকা পানীত থৈ দিওঁ তেতিয়া সেইখিনি ক'লা নহয়, মানে কালাৰটো চেঞ্জ নহয়, আৰু যেনেকুৱা কালাৰ চেম কালাৰে থাকে। সেয়া মোৰ কঁঠাল কাটি হৈ গ'ল, আৰু দেখিছেনে হালধি পানী দি ৰখাৰ কাৰণে কালাৰটো চেঞ্জ হোৱা নাই, মানে ক'লা হোৱা নাই, যেনেকুৱা তেনেকৈ আছে। আপোনালোকে হয়তো বহুতেই জানে, বহুতে কৰে, ময়ো ঠিক কঁঠাল কাটিলে এনেকৈ কৰোঁ। মোৰ কঁঠালৰ চব্জি প্ৰায় হ'ব এতিয়া। মোৰ দৰে বাৰু কোনে কোনে এনেকৈ কঁঠালৰ মুচিৰ চব্জি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু স্পেচিয়েল থেংকছ টু তুলিকা, কিয়নো তাই মোক কিন্তু গছৰ পৰা কঁঠালৰ মুচিটো পাৰি দি পঠিয়াইছিলে, জানে যে মই খাই ভাল পাওঁ। আৰু আজি ভাবিছোঁ জোল বা গ্ৰেভি নবনাওঁ, এনেকৈ ড্ৰাইকৈ বনাম। আজি মোৰ এনেকৈ ড্ৰাইকৈ খাবলৈ মন গৈছে। মাইনা ইমান আমনি কৰিছে, তাই মানে বহুত দিন থাকিলে যে, এতিয়া তাই মাজবাটৰ পৰা অহাৰ পিছত সদায় চেম। এতিয়া অথনি ককাক ফোন কৰিছে, আইতাক ফোন কৰিছে, এতিয়া তাইক লাগে ককা। এতিয়া কেনেকৈ ইমান নহয় মা, আকৌ যাম দেই গৰম বন্ধত, হ'ব হ'ব, গৰম বন্ধত যাম। মুখখন কিয় ফুলাই দিয়া লুচি নিচিনা? আইতা লাগে, যাম আমি হা, হ'বনে? গৰম বন্ধত যাম, হ'বনে? আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে সকলোৱে ভালে থাকক, কুশলে থাকক, বাই বাই, টেক কেয়াৰ। মামা বাবাক কৈ দিয়া বাই বাই, কোৱা ধুনীয়াকৈ, বাই বাই।